আমার সৈতে আছে ডক্টর জ্যোতিমালা ভট্টাচার্য। ডক্টর জ্যোতিমালা, ইতিমধ্যে বিৰতিলৈ যোৱাৰ পূৰ্বে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপুনি কৈছিল যে মেণ্টেলি ফিট থাকিব লাগিব সকলোৱে, বিশেষকৈ গৰ্ভৱতী মহিলাসকলে এনেকুৱা ধৰণৰ এটা পেনিক চিটুৱেশ্যনৰ পৰা নিজকে কেনেদৰে মেণ্টেলি ফিট ৰাখিব, আমি এই কথা পাতিম। কিন্তু এটা ফোন কল আছে, আমি ফোন কলটো লৈ লওঁ। নমস্কাৰ, আপোনাৰ পৰিচয়টো জনাব, লগতে প্ৰশ্নটো কৰিব। নমস্কাৰ, মই কে এম চৌধুৰী সাতগাঁৱৰ পৰা কৈছোঁ, গুৱাহাটী সাতগাঁও। হয়। মোৰ মানে ছোৱালী মানে নাতি আছে, নাতিজনী 2 বছৰ বয়স। শুনিব পাইছে ছাৰ? শুনি আছো, ডক্টৰে শুনি আছে, আপুনি প্ৰশ্নটো কৰক। মেডামক এইটো কথা বিচাৰিছে যে 2 বছৰ বয়স হৈছে মোৰ নাতি ছোৱালীজনী। এতিয়া মোৰ ছোৱালীয়ে তাৰমানে কোভিড ভেকচিনটো ল'ব পাৰিব নেকি? গাখীৰ খাই আছে নাতিজনীয়ে, 2 বছৰ বয়স হৈ গ'ল। অ'কে, পোনপ্ৰথমতে মই ক'ব খুজিছোঁ যে 2 বছৰৰ পিছত আৰু ব্ৰেষ্ট ফিডিঙৰ কোনো ৰোল নাই। আৰু আমি জানো যে যিটো ক'ভিড ভেকচিন এতিয়া এইটো এটা ইনএক্টিভেটেড ভেকচিন। আমি বহুত ইনএক্টিভেটেড ভেকচিন, আপোনাৰ টিটেনাছ টক্সইডে কওক, টিডেপে কওক বা ইনফ্লুৱেঞ্জা ভেকচিনে কওক, সেইবিলাক আমি প্ৰেগনেঞ্চি বা লেক্টেশ্যনত ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু এতিয়াও আপোনাৰ মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰে আপোনাৰ ক'ভিড ভেকচিনটো যিটো আমি কমনলি ইউজ কৰি আছোঁ, কোভিশ্বিল্ড আৰু কোভেক্সিন, সেই দুটা এতিয়াও আমাৰ মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰে এতিয়াও ক্লিয়াৰেঞ্চটো দিয়া নাই টু ইউজ ইন প্ৰেগনেঞ্চি আৰু লেক্টেশ্যন। আমি জানো যে কোনো এনেকুৱা ছাইড এফেক্ট নাই, কাৰণ বহুত এনেকুৱা ইনএক্টিভেটেড ভেকচিন ইউজ কৰি আছে, কিন্তু যেতিয়ালৈকে ক্লিয়াৰেঞ্চটো নিদিয়ে তেতিয়ালৈকে নোলোৱাই ভাল মই ভাবোঁ। আৰু যদি আপুনি ইউজ কৰিব খুজিছে, এতিয়া তেওঁ যিহেতু ব্ৰেষ্ট ফিডিং কৰি আছে, 2 বছৰৰ পিছত আপোনাৰ ব্ৰেষ্ট ফিডিঙৰ কোনো ৰোল নাই। ক'বলৈ গ'লে 6 মাহে আপুনি এগৰাকী মাতৃয়ে নিজৰ সন্তানক এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং বুলি যিটো কয় সেইটো কৰিব লাগে। যদি তেওঁ ভেকচিনটো ল'ব খুজিছে এতিয়া তেওঁ ব্ৰেষ্ট ফিডিংটো বন্ধ কৰিলেও আপোনাৰ এটলিষ্ট আপোনাৰ নাতিৰ কাৰণে কোনো লোকচান নহয় ন, তেওঁ বেলেগ বস্তুটো খাই আছে। চ' সেনেকৈ আপুনি ভেকচিনটোত আপোনাৰ বোৱাৰীয়ে ল'ব পাৰিব, ছোৱালী বা বোৱাৰীয়ে ল'ব পাৰিব। সুন্দৰ। আৰু এটা ফোন আছে, আমি লৈ লওঁ। আমি ৰখি আছোঁ, আমাৰ যিটো ফক্সি বুলি এটা হয়, আৰু এটা ফোন আছে। নমস্কাৰ, আপোনাৰ পৰিচয়টো জনাব, লগতে প্ৰশ্নটো কৰিব। নমস্কাৰ, মই প্ৰতিমা ৰাজখোৱা প্ৰধানীয়ে কৈছোঁ, আজাৰা ৰাণী গেটৰ পৰা। হয়। মানে মোৰ এপ্ৰিলৰ 24 তাৰিখে ক'ভিড পজিটিভ ওলাইছিলে, আকৌ এপ্ৰিলৰ মে 8 তাৰিখে নেগেটিভ ওলাইছিলে। তাৰপাছত মোক কাহটো হৈ আছে, তাৰ মেডিকেলত মোক নেগেটিভ বুলি ক'লে, আৰু একবাৰ ক'লে আপুনি মানে আকৌ একবাৰ চেক কৰিব সেই বুলি ক'লে। তাৰপৰা এতিয়া মানে মোৰ বুকুখন বিষ উঠে, আৰু মই প্ৰাইভেটৰ পৰা দশকত লিভাৰ কিহৰ টনিক এইটো দশকত মানে লাঞ্চৰ টনিকটো খাই আছো, বেয়া হ'ব নেকি? হয়, আপোনাৰ খাব পাৰে। আপোনাৰ আপুনি প্ৰেগনেণ্ট নেকি? নহয়, আপোনাৰতো কিছুমানৰ বিষ উঠে আৰু একবাৰ টেষ্ট কৰিব দিছিলে। এতিয়া মানে আকৌ যদি মই মেডিকেলত যাম, মোৰ ক'ভিড হোৱাৰ চান্স আছে নেকি? হয়, সেনেকুৱা নহয় আপোনাৰ, সেনেকৈ নহয় আপোনাৰ এতিয়া আপোনাৰ এণ্টিবডিজ আপোনাৰ প্ৰডিউচ হোৱা ষ্টাৰ্ট হ'ব, নহয় জানো? আপোনাৰ এবাৰ ইনফেকশ্যন হৈ যোৱাৰ পিছত আৰু নেগেটিভ হৈ পেলাই পিছলৈ কেতিয়াবা আপুনি পজিটিভ হ'ব পাৰে, যেতিয়া আপোনাৰ এণ্টিবডিবিলাক কাম নকৰা হৈ যাব, আৰু পিছলৈ আপুনি ভেকচিনো ল'ব পাৰিব 3 মাহৰ পিছত, যেতিয়া আপোনাৰ ক'ভিড ইনফেকশ্যন হৈ যোৱাৰ পিছত। কিন্তু এতিয়া মই আপোনাক এটাই এডভাইচ দিম যে আপুনি এগৰাকী মেডিচিনৰ স্পেচিয়েলিষ্ট বা পালমনলজিষ্ট তেওঁলোকৰ লগত এবাৰ যোগাযোগ কৰাটো দৰকাৰী। আপোনাৰ মেবি আপোনাৰ ক'ভিড ইনফেকশ্যনৰ কাৰণে আমি চবেই জানো লাংটো অলপমান এফেক্ট হয়, মেবি আপোনাৰ লাং এফেক্ট হয়, কিছুমান লাঙৰ কিছুমান আপোনাৰ এফেক্ট হোৱাৰ কাৰণেও এইবিলাক চিমটম এতিয়াও হৈ থাকিব পাৰে। চ' আপুনি এজন মেডিচিন স্পেচিয়েলিষ্ট বা পালমনলজিষ্টৰ লগত এতিয়া নিশ্চিন্তভাৱে তেওঁৰ লগত যোগাযোগ কৰি লাগিলে এখন CT স্কেন কৰি লাং কিমান এফেক্ট হৈছে এইটো চাই পেলাই তেওঁলোকৰ পৰা ট্ৰিটমেণ্টটো ল'লে বেছি বেটাৰ হ'ব। কাৰণ আমি গাইনকলজিষ্ট আমি যদিও গাইনকলজিষ্ট, আমি বেছিক ট্ৰিটমেণ্টখিনি আমি কৰোঁ, কিন্তু আমি জানিব লাগিব যে ক'ভিড আৰু প্ৰেগনেঞ্চি আমাৰ মাল্টি ডিচিপ্লিনাৰী আমি সদায় এটা টিম এপ্ৰ'চ এটা লৈ থাকোঁ। চ' তেওঁলোকৰ পৰা এইটো বিষয়ে এডভাইচ ল'লে মই ভাবোঁ বেটাৰ হ'ব এতিয়া।
আপোনাৰ এই চেষ্ট পেইন বা যিটো বুকৰ বিষ সেইটো যিটো হৈ নিশ্চয় আছে আপোনাৰ পৰামৰ্শ অতি শীঘ্ৰে তেওঁ গ্ৰহণ কৰক আৰু আপুনি কোৱা ধৰণে এগৰাকী পালমনলজিষ্ট বা এগৰাকী মেডিচিন বিশেষজ্ঞক অতি শীঘ্ৰে তেওঁ দেখুৱাই লওক তেতিয়াহ'লে সুফল তেওঁ নিশ্চয় লাভ কৰিব আন এগৰাকী দৰ্শক আছে আমাৰ সৈতে ফোন লাইনত নমস্কাৰ পৰিচয়টো জনাব প্ৰশ্নটো আমি বিচ্ছিন্ন হৈছে ফোন লাইনত সংযুক্ত বিচ্ছিন্ন হৈছে আমি পুনৰ সংযুক্ত হ'ম বাৰু ডক্টৰ জ্যোতিমালা ইতিমধ্যে এটা ডাঙৰ কনচাৰ্ণ যে এটা সকলোৰে প্ৰশ্ন গৰ্ভৱতী মহিলাসকলে ভেকচিন ল'ব পাৰে বা দুগ্ধপান কৰা মাতৃসকলে ভেকচিন ল'ব পাৰিবনে নাই এই প্ৰশ্ন এই মুহূৰ্তত সকলোৰে মাজত আছে আৰু ইতিমধ্যে আপুনি জনাইছে যে এতিয়াও তাৰ পৰা গ্ৰীণ ছিগনেল অহা নাই স্বাস্থ্য মন্ত্ৰণালয়ৰ যাৰ পৰিপ্ৰেক্ষিতত এতিয়াও কিন্তু দিব পৰা হোৱা নাই কিন্তু গৱেষণা কিন্তু অব্যাহত আছে শেহতীয়াকৈ মানে একদম মানে হয় ইয়েস ৰিসাৰ্চ চলি আছে ৰিসাৰ্চ চলি আছে ইতিমধ্যে শেহতীয়াকৈ প্ৰকাশ হৈছে যে নিউয়ৰ্কৰ এখন ইউনিভাৰ্চিটিয়ে গৱেষণা বা অধ্যয়ন কৰি তেওঁলোকে জানিব পাৰিছে যে ইয়াৰ কোনো সাইড এফেক্ট বা কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই হয় কিন্তু আমি জানিব লাগিব যে ইউএসএ যেটো ফাইজাৰ ভ্যাকচিন বা মডাৰ্না ভ্যাকচিন যেটো ইউজ কৰি আছে হেতু ভ্যাকচিনৰ ওপৰত ষ্টাডিজ আছে হিহঁতৰ কিন্তু মই মানে ইণ্ডিয়ান সিনাৰিঅত কৈছো যেটো কোভ্যাক্সিন আৰু কোভিশিল্ড যেটো আমি এটা ইউজ কৰি আছো তাৰ ওপৰত এতিয়াও ষ্টাডিজ আপোনাৰ কমপ্লিট হোৱা নাই ৰিগাৰ্ডিং দ্য সেফটি অফ দ্য ভ্যাকচিন ইন প্ৰেগনেন্সি এণ্ড লেকটেশন এতিয়াও ষ্টাডিজ বিলাক কমপ্লিট হোৱা নাই কাৰণে ডেফিনেটলি আপোনাৰ মিনিষ্ট্ৰি অফ হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ দিয়া নাই দিয়কচোন নহ'লে তো আমাক দিয়ে দিলেহেঁতেন গ্ৰীণ ছিগনেলটো কোভ্যাক্সিন আৰু কোভিশিল্ডৰ ওপৰত এতিয়াও ষ্টাডিজ কমপ্লিট হোৱা নাই আনেগৰাকী দৰ্শক আছে আমাৰ কোটে ফোন লাইনত আমি ফোন কলটো লৈ লওঁ ভ্যাকচিন ইউজ কৰে ফোন কলটো লৈ লওঁ নমস্কাৰ আপোনাৰ পৰিচয়টো জনাব লগতে প্ৰশ্নটো কৰিব হয় হেল্ল' হয় মই বঙাইগাঁও জিলাৰ পৰা কৈছোঁ বঙাইগাঁও জিলাৰ অভয়পুৰী হয় মোৰ নাম চিন্ময়ীত গোস্বামী হয় হেল্ল' আমি শুনি আছো প্ৰশ্নটো কৰক আপোনাৰ মোৰ ৱাইফ আপোনাৰ 7 মাহ প্ৰেগনেণ্ট হৈ আছে বৰ্তমান আৰু মোৰ যোৱা আপোনাৰ 6 মে তাৰিখে মোৰ আৰু মোৰ ৱাইফ পজিটিভ হৈছিল তাৰমানে তাৰপিছত মেডিকেলত ট্ৰিটমেণ্ট হ'ল আমি 6 দিন থাকিলোঁ মে'ৰ 6 তাৰিখ যোৱা মে' 6 তাৰিখে পজিটিভ হৈছিলোঁ মোৰ ৱাইফো হৈছিলে দুইজনে হৈছিলে মোৰ চিমটম আছিলে মোৰ জ্বৰ আছিলে জ্বৰ চৰ্দি কাহ বাকী ৱাইফৰ তেনেকুৱা চিমটম নাছিলে অকল স্মেলটো অলপ কম পাইছিলে তাই এতিয়া 7 মাহ প্ৰেগনেন্সি চলি আছে ওকে এতিয়া আমি 12 তাৰিখে আমি টেষ্ট কৰোঁতে নিগেটিভ আহিলোঁ দুইজনে জ্বৰটো মই ভাল পালোঁ ৱাইফৰো অলপ ভাল পালে আগতকৈ এতিয়া কিন্তু প্ৰব্লেম হ'ব পাৰে নেকি হয় আপোনাৰ ৱাইফ লাকি তেওঁৰ মাইল্ড সিমটমছ বা সিমটমছ নহ'লেই সিমানখিনি বা এনজমিয়া যিটো এনজমিয়া নাকেৰে যে গুণটো নাপায় সেইটো মাইল্ড সিমটম বুলি কয় চ' আমি দেখা পাইছোঁ যে প্ৰেগনেন্সিত যেতিয়া কোভিড ইনফেকশ্যন হয় কিছুমান কমপ্লিকেশ্যন অলপমান বেছিকৈ হোৱা অলপমান কিছু পৰিমাণ বেছিকৈ দেখা হয় যে মই নকওঁ যে চবৰে হ'ব কমনেছ হৈছে যে মিছকেৰেজ হোৱাৰ চান্সটো অলপমান থাকে বা প্ৰি মেচিয়ৰ ডেলিভাৰী হোৱাৰ চান্সটো থাকে যিহেতু এটা ৰিস্ক এটা থাকে কিন্তু আপোনাৰ ৱাইফৰ নহ'ল চ' শ্বি ইজ লাকি সেইটো এটা থাকে এতিয়া পাৰ হৈ গ'ল একো চিন্তা কৰিব নালাগে মোৰ মতে এতিয়া কিন্তু এটা সেইটোৱে ৰিস্ক থাকে আপোনাৰ এই মিছকেৰেজ বা প্ৰি টাৰ্ম ডেলিভাৰী হোৱা মানে সোনকালে মানে আপোনাৰ যে 7-8 মাহত যে ডেলিভাৰী হয় কেতিয়াবা পেইনটো আহি যাব পাৰে কেতিয়াবা কোভিড আমি সেইটো দেখা পাইছোঁ কমনলি দেখা পাইছোঁ এইটো যে সোনকালে পেইন আহি যোৱাটো ডেলিভাৰী পেইনটো বেলেগ আপোনাৰ একো নহয় এতিয়া আপুনি ভাবিছে বাচ্চাটো এতিয়া কিবা ডিফেক্ট হ'ব বা সেইবিলাক নহয় আমি দেখা পোৱা নাই এতিয়ালৈকেও কোভিড ইনফেকশ্যন হোৱাৰ পিছত বাচ্চাত যিটো কনজেণ্টেল মেলফৰ্মেশ্যন বা টেৰাটজেনিক ছাইড এফেক্ট এতিয়াও সেনেকুৱা আমি দেখা পোৱা নাই ইন প্ৰেগনেন্সি আমি যোৱা ফাৰ্ষ্ট ৱেভত অলমষ্ট 20-25টা পেচেণ্ট আমি আমাৰ হস্পিটেলত নিজে ডেলিভাৰী কৰিছোঁ চ' বেবী হেল্ডি এই ছেকেণ্ড ৱেভতো এতিয়ালৈকে আমি বেছি কৰা নাই কিন্তু যি 4-5টা কৰিছোঁ আপোনাৰ হেল্ডি বেবী ডেলিভাৰী হৈছে আপোনাৰ চ' সেইটো আপুনি নিশ্চিন্ত মনে থাকিব পাৰে আপোনাৰো ডেফিনেটলি হেল্ডি বেবীয়ে ডেলিভাৰী হ'ব ঠিক আছে ওকে কিবা যদি আপোনাৰ অসুবিধা পায় এতিয়া পেটৰ বিষ বা সেনেকুৱা ধৰণৰ যদি কিবা অসুবিধা হয় লগে লগে আপোনাৰ গাইনকলজিষ্টক যোগাযোগ কৰিলেই হ'ল নহয় জানো নিশ্চয় এইখিনি পৰামৰ্শ তেওঁ অতি পালন কৰক অতি শীঘ্ৰে তেওঁ নিশ্চয় সকলো দুশ্চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব আন এগৰাকী দৰ্শক আছে আমাৰ সৈতে নমস্কাৰ জনাইছোঁ আপোনাৰ পৰিচয়টো জনাই আপোনাৰ প্ৰশ্নটো কৰক নমস্কাৰ
শুনি আছোঁ আপোনাৰ প্ৰশ্নটো নমস্কাৰ। কৰক মই হেল্ল'? এটা হয়, গৰ্ভৱতী মহিলাক কেনেকৈ ক'ব পাৰি আপুনি স্পষ্টকৈ আপোনাৰ প্ৰশ্নটো কৰক আৰু মই সূৰ্যমাল হক কৈছোঁ আচলতে আমি স্পষ্টকৈ হয়, শুনিব কওকচোন। পৰা নাই তেওঁ কি প্ৰশ্ন কৰিছে আপুনি আকৌ চেষ্টা কৰক পৰৱৰ্তী সময়ত নিশ্চয় সংযুক্ত হ'ব পাৰিম আপোনাৰ সৈতে আপোনাৰ জানিবলগীয়াখিনি নিশ্চয় জানিব পাৰিব আপুনি চেষ্টা কৰি থাকক আমি পুনৰ সংযুক্ত হ'ম পৰৱৰ্তী সময়ত ডক্টৰ জ্যোতিমালা ইতিমধ্যে আপুনি কৈছে যে আগৰ দৰ্শকগৰাকী যি ফোন কৰিছিলে তেওঁৰ প্ৰেগনেণ্ট ৱাইফ তেওঁ COVID-19 চিকাৰ হৈছিল কিন্তু সৌভাগ্যৰ কথা যে বিশেষ কোনো চিমটমছ নাছিলে কিন্তু এই পোষ্ট ক'ভিডৰ সময়ছোৱাত যিটো এটা ভয় শংকা সোমাই হয়। গ'ল এনেকুৱা ধৰণৰ ভয় শংকাৰ পৰা নিজক মুক্ত কৰিবলৈ হয়। কেনেকুৱা ধৰণৰ গৰ্ভৱতী মহিলাসকলে হাতত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে চাওক মই যিটো বিগেষ্ট ফিয়াৰ এই আগৰ যিগৰাকী কলাৰ আছিলে তেওঁ চবতকৈ ডাঙৰ ফিয়াৰটো মই এতিয়া কৈছোঁ তেওঁ এটাই হ'ব পাৰে মাক যে প্ৰেগনেণ্ট মানে ইনফেক্টেড হৈ গ'ল হয়। বাচ্ছাৰ কিবা ডিফেক্ট হ'ব পাৰে নেকি সেইটোৱে এটা বিগেষ্ট ফিয়াৰ হয় চ' মই তেওঁক ক'লোঁ যে আমি দেখা পাইছোঁ যে কোনো বাচ্ছাৰ ডিফেক্টছ আমি দেখা নাই এতিয়ালৈকে যাৰ প্ৰি টাৰ্ম ডেলিভাৰী হ'ব পাৰে এইটো প্ৰিমেচিয়ৰিটি হ'ব পাৰে কেতিয়াবা বা ভেৰি ৰেয়াৰলি এটা বা দুটা মানে আপোনাৰ আমি বাচ্চা কষ্ট পোৱা বা ফিটেল ডিষ্ট্ৰেছ বুলি যিটো কয় সেইটো হোৱা আমি দেখা পাইছোঁ বা শুনা পাইছোঁ আমি একচুৱেলি এইবিলাক ষ্টাডিজবিলাক যিবিলাক আহি থাকে এইবিলাক নহয় বুলি নহয় কিন্তু মই ইন দ্য লাৰ্জাৰ পিকচাৰ মানে মই কৈছোঁ আপোনাৰ মেক্সিমাম পাৰ্চেণ্টেজ আপোনাৰ প্ৰেগনেঞ্চি আপোনাৰ বাচ্ছাৰ কোনো ডিফেক্টছ আমি হোৱা দেখা নাই চ' শ্বি কেন বি এচিয়ৰ্ড মানে এই এচিয়ৰেঞ্চটো আমি পেচেণ্টবিলাকক দি আছোঁ যে আপোনাৰ বাচ্ছাৰ কোনো ডিফেক্ট নহয় আৰু মই যিটো কৈছোঁ আপোনাৰ এই পজিটিভিটিটো অলপমান ক'বলৈ সহজ বা যদি মেইনটেইন কৰি ৰাখে ইট ইজ ইম্পৰ্টেণ্ট লাইক মই যিটো কৈছোঁ মেডিটেশ্যন বা মিউজিক বা আপোনাৰ মানে গম পাইছে পূজাৰ প্ৰাৰ্থনা আমিতো কৰোঁৱে বাৰু চবেই কিন্তু সেইটো অলপ পজিটিভ মাইণ্ডছেট এটা মানে বজাই ৰখাটো দৰকাৰী আৰু ট্ৰাই টু কিপ ইয়ৰ চেল্ফ এৱে ফ্ৰম দ্য নেগেটিভ ন আমি নেগেটিভ বস্তুবিলাকৰ পৰা অলপমান যদি দূৰত ৰাখোঁ নিশ্চয় চ' সেইটোৱে উইল বি এফেক্ট আৰু প্ৰেগনেঞ্চি বস্তুটো এনেকুৱা নহয় প্ৰেগনেঞ্চি এনেও আপোনাৰ ক'ভিড হওক নহওক হয় চব মহিলাবিলাক অলপমান ইম'চনেলি অলপ লেবাইল হৈ থাকে মানে গম পাইছেনে ইম'চনেলি খুব চেঞ্চিটিভ হৈ থাকে এনেও ইন আ নৰ্মেল প্ৰেগনেঞ্চি অলছ' নৰ্মেল ফিজিঅ'লজিৰ কাৰণে হয় আৰু এতিয়া ক'ভিড চিটুৱেশ্যনটো আহি যোৱাৰ লগে ভয়বিলাক সোমাই গৈছে কিন্তু মই কৈছোঁ আপোনাৰ বেবীৰ যাৰ হোৱা নাই একোৱে মানে যাৰ হৈছেও মানে আপোনাৰ ক'ভিড ইনফেকশ্যন আপোনাৰ বেবী আমি এতিয়ালৈকে এটলিষ্ট ইন আৱাৰ প্ৰেক্টিছ এটা খালি প্ৰেগনেঞ্চি বাদ দি মই কাৰো দেখা নাই যে বেবী কিবা ছাইড এফেক্ট হৈছে সুন্দৰ চ' হি কেন বি এচিয়ৰ্ড নিশ্চয় এটা ভাল খবৰ ইতিবাচক খবৰ তো চিন্তা কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই মেণ্টেলি নিজকে ফিট ৰাখিব লাগিব সেইখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলে হ'ল আন এগৰাকী দৰ্শক আছে আমাৰ সৈতে পৰিচয়টো জনাব আপোনাৰ নমস্কাৰ আৰু আপোনাৰ প্ৰশ্নটো কৰিব হয় হেল্ল' হয় মই সোণাপুৰৰ পৰা কৈছিলোঁ মই যোৱা 20 তাৰিখে এইটো আপোনাৰ কোভিচিল্ডটো লৈছিলোঁ মই ইনজেকশ্যনটো হয় তো গোটেই গাটো বিষাই থাকে আৰু মানে মাথা বিষাই থাকে মানে আজি 20 দিনে হয় মাহে হয় নেকি 20 তাৰিখে লৈছিলোঁ গাটো মানে দুৰ্বল লাগি থাকে একো হয় একচুৱেলি চাওক হা কোভিচিল্ড বা কোভেক্সিন ল'লে চবৰে এইটো ছাইড এফেক্ট নহয় বা কিন্তু আপোনাৰ কিছুমানৰ আপোনাৰ এই অলপমান জ্বৰ ভাৱ বা আপোনাৰ গাৰ বিষ বা মূৰৰ বিষ অলপ ফ্লু লাইক চিমটমছ হ'ব পাৰে 2-3 দিনৰ কাৰণে থাকে কিন্তু আপোনাৰতো বহুত দিন হৈ গ'ল লোৱা নহয় জানো একমাহে হ'ব হ'ল হয় 20 দিনৰো বেছি হোৱা বুলি ক'লে তো আপুনিতো ডেফিনেটলি এইটো মই কোভিচিল্ডৰ কাৰণে মই ছাইড এফেক্ট বুলি নাভাবোঁ আপুনি এজন মানে মই আকৌ ক'ম মেডিচিন স্পেচিয়েলিষ্ট বা কাৰোবাক এবাৰ লগ ধৰি ল'লে ভাল হ'ব কাৰণ কোভিচিল্ড বা কোভেক্সিনৰ যিবিলাক অলপমান মাইল্ড ছাইড এফেক্টছ বুলিয়ে কোৱা হয় চবৰে নহয় কিছুমানৰ হয় এইটো মেক্সিমামৰ 2-3 দিনৰ থাকে কাৰণ মই নিজে ভেকচিনটো লৈছোঁ মই ভেকচিন লওঁতে সেনেকৈ এদিন দুদিনৰ কাৰণে অলপ গাৰ বিষ বা অলপ উইকনেছ বা সেইটো এনেকৈ হয় কিন্তু ইমান দিন থকাটো ইটছ নট এইটো ভেকচিনৰ কাৰণে মই নাভাবোঁ যে হৈ আছে এইটো আপুনি এবাৰ মেডিচিন স্পেচিয়েলিষ্ট এজনকে লগ ধৰি লওকচোন
বেলেগ কিবা হৈ থাকিব পাৰে আৰু হয় অ'কে হয় ডক্টৰ জ্যোতিমালা ইতিমধ্যে আপুনি কৈ আছিলে যে গৰ্ভৱতী মহিলাসকলে নিজকে কেনেদৰে ফিট ৰাখিব নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকিব লাগিব ইতিবাচক বিভিন্ন দিশ আছে এইখিনি কথা আপুনি জনাই আছিলে তাৰ সমান্তৰালকৈ গৰ্ভৱতী মহিলাসকলে এই সময়ছোৱাত এনেকুৱা ধৰণৰ এক আতংকময় সময়ছোৱাত খোৱা বোৱাৰ ক্ষেত্ৰত কেনেদৰে গুৰুত্ব প্ৰদান কৰিব লাগিব এইখিনি যদি অকণমান আপুনি কৈ দিয়ে হয় হয় আপোনাৰ চব খোৱাটোতো আমি চবেই কওঁ যে আপোনাৰ ইউ হেভ টু প্ৰেগনেঞ্চি আপোনাৰ কোভিড হওক বা নহওক আপুনি এটা হেল্ডি এটা বেলেঞ্চ ডায়েট আপোনাৰ ফ্ৰুটছ গাখীৰ সেইটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে আৰু আপোনাৰ হাই প্ৰটিন ডায়েট এটা খাব লাগে পানী আপোনাৰ 12 পৰা 14 গিলাচ পানী খাবই লাগিব কুহুমীয়া গৰম কৰি পানীটো খাব সেইখিনি এনেকুৱা নহয় যে আপোনাৰ প্ৰেগনেঞ্চি হৈছে বুলি বেছিকৈ খাব লাগে সেনেকুৱা নহয় বেলেঞ্চ কমকৈ ঘনাই দিনটোৰ ভিতৰত 5 বাৰ খালেই হ'ল আৰু কোভিডৰ কাৰণে আমাৰ চবেই কয় যে আপুনি অলপ ভিটামিন চি টোৰ ওপৰত অলপমান বেছি গুৰুত্ব দিব লাগে ইমিউনিটিৰ ওপৰত বেছি গুৰুত্ব দিব লাগে ভিটামিন চি প্লাছ আপোনাৰ প্ৰটিন ডায়েটটো ইজ ভেৰি ইম্পৰ্টেণ্ট ইন কোভিড ইনফেকশ্যন প্লাছ তাৰ ওপৰত মই ক'ব খুজিছোঁ চবেই এটা হেবিট কৰিব লাগে যে দিনে 2 বাৰ চেলাইন গাৰ্গল ৱাৰ্ম চেলাইন গাৰ্গল আপোনাৰ নিমখ গৰম পানী কুলু বা আপোনাৰ ষ্টিম ইনহেলেশ্যন সেইখিনিত আপুনি কৰি থাকিব পাৰে ইটছ আ ভেৰি গুড প্ৰিভেণ্টিভ মেজাৰ সেইখিনি কৰিব লাগে চবেই প্ৰেগনেণ্ট বুলি নহয় চবেই এইটো ডায়েট ফ'ল' কৰিব লাগে মই ভাবোঁ ভিটামিন চি হাই প্ৰটিন ডায়েট টু ইম্প্ৰুভ ইয়ৰ ইমিউনিটি সেইখিনি কৰিব লাগে সুন্দৰ পৰামৰ্শ আগবঢ়াইছে আমি আশা কৰিছোঁ সকলোৱে উপকৃত হ'ব গৰ্ভৱতী মহিলাসকল বুলিয়ে নহয় সকলো লোকে এই পেণ্ডেমিকৰ সময়ছোৱাত কেনেদৰে নিজৰ যতন ল'ব কেনেদৰে সুৰক্ষিত হৈ থাকিব এইখিনি পৰামৰ্শ সকলোৱে গ্ৰহণ কৰক আৰু সকলোৱে সুৰক্ষিত থাকক তাৰে কামনা কৰিছোঁ আৰু ডক্টৰ জ্যোতিমালা এইখিনি সময় আমাক দিয়াৰ বাবে আমাৰ দৰ্শকসকলক দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰ কামনা কৰিছোঁ আপোনালোক সকলোৱে আৰোগ্য হৈ থাকক এই পেণ্ডেমিকৰ সময়ছোৱাত আপোনালোকে নিজকে সুৰক্ষিত কৰি ৰাখক ষ্টে ছেফ ষ্টে হেল্ডি আৰু ইয়াৰে লগতে আমি সামৰিছোঁ আজিৰ দ্য মৰ্ণিং শ্ব' নমস্কাৰ ৰঙালীৰ ৰঙেৰে সকলোৰে জীৱন মধুময় হওক মই জুবিন গাৰ্গে সূৰ্যা চিমেণ্টৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ বহুত শুভকামনা জনালোঁ